যেতিয়া মই প্ৰাণ নালাগে বুলি ক'লো আমাৰ গোটেই অসমতে আন্দোলন হ'ল গোটেই অসমৰ মানুহ ৰাজপথলৈ ওলাই আহিলে ক'লে যে আমাক হিন্দুৱে কওক মুছলমানে কওক কোনো বাংলাদেশী বিদেশী নালাগে আৰু আমি অসমে গ্ৰহণ নকৰোঁ হয়নে কথাটো হয়নে নহয় কথাটো হয় কিন্তু সেই কথাটো কোৱাৰ কাৰণে যেতিয়া আমি ক'লো যে অসম চুক্তি অনুসৰি এতিয়া আৰু বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে তেতিয়া মোক 1 বছৰ 8 মাহ জেলত ভৰাই থলে 1 বছৰ 8 মাহ 1 বছৰ 8 মাহ জেলত ভৰাই মই আপোনালোকক বিজেপিৰ গুণ্ডাগিৰিৰ কথা কৈ আছো বিজেপিয়ে কেনেকৈ অন্যায় কৰে তাৰ কথা কৈ আছো আজি আপোনালোকে নিশ্চয় দেখিছে যে মুছলমান মানুহ বুলি ক'লে লগে লগে ঘৰ ভাঙি দিয়ে মুছলমান মানুহ বুলি ক'লে লগে লগে মাদ্ৰাছা ভাঙি দিয়ে মুছলমান বেকাৰৰ বুলি ক'লে পুলিচে যদি ধৰি দিয়ে ৰাতিৰ ভিতৰত বুকুত গুলিয়াই দিয়ে এনকাউণ্টাৰ কৰে কৰে নে নকৰে কৰে নে নকৰে কৰে নে নকৰে কোনোবা সভ্য দেশত সন্ধ্যালঘু মানুহৰ ওপৰত এনেকৈ অন্যায় কৰে নেকি কওক কোনো সভ্য চৰকাৰে এই কাম কৰিব পাৰে নেকি ৰাইজ বিজেপি চৰকাৰ অসভ্যৰ চৰকাৰ বিজেপি চৰকাৰ গুণ্ডাৰ চৰকাৰ বিজেপি চৰকাৰ বদমাছৰ চৰকাৰ বিজেপি চৰকাৰ অগণতান্ত্ৰিক চৰকাৰ বিজেপি চৰকাৰ স্বেচ্ছাচাৰী চৰকাৰ বিজেপি চৰকাৰ ফেচিষ্ট চৰকাৰ আৰু সেইকাৰণে এই চৰকাৰক আমি এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিজেপি বুকুৱাই দিব আমি উজনি অসমত যোৰহাট আৰু ডিব্ৰুগড় যোৰহাটত উঠাইছো গৌৰৱ গগৈ আজি যে ৰকিবুল হুছেইন ডাঙৰীয়াক উঠাইছো এইটো অকল কংগ্ৰেছ দলৰ কেণ্ডিডেট নহয় ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট ৰকিবুল হুছেইন ডাঙৰীয়া অসম জাতীয় পৰিষদৰ কেণ্ডিডেট ৰকিবুল হুছেইন ডাঙৰীয়া CPM দলৰ কেণ্ডিডেট ৰকিবুল হুছেইন ডাঙৰীয়াক আমি অসমৰ 16টা ৰাজনৈতিক দলে একেলগে তাৰ কাৰণটো হ'ল সৰ্দাৰ ৰাইজ বিজেপিয়ে ইমান বেয়া কাম কৰিছে যদি বিজেপিক আমাৰ দেশৰ পৰা হটাব নোৱাৰো তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন আৰু নাম আছে সৰ্দাৰ ৰাইজ আপোনালোকে নিশ্চয় জানে যে 2025 চনত RSSৰ 100 বছৰ পূৰ্ণ হ'ব RSS জানে বিজেপি RSS জানেনে RSSৰ 100 বছৰ পূৰ হ'ব প্ৰতিষ্ঠাৰ 100 বছৰ পূৰ হ'ব 2025 চনত বিজেপিয়ে প্ল্যান কৰিছে পৰিকল্পনা কৰিছে যে যদিহে 2024 চনত চৰকাৰ কৰিব পাৰে বিজেপিয়ে তেতিয়াহ'লে 2025 চনত RSSৰ 100 বৰ্ষৰ সময়ত আমাৰ দেশৰ সংবিধানখন বদলাই পেলাব আৰু আমাৰ দেশখন গণতান্ত্ৰিক দেশৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব হয়নে নহয় খবৰ পাইছেনে নাই আপোনালোকে খবৰ পাইছেনে নাই আপোনালোকে আমি আমাৰ দেশক গণতান্ত্ৰিক কৰি ৰাখিব খোজো নে ধৰ্মীয় মৌলবাদী দেশ কৰি ৰাখিব খোজো আমাক কি দেশ লাগে ধৰ্মনিৰপেক্ষ দেশ লাগে নে মৌলবাদী দেশ লাগে কি লাগে ধৰ্মনিৰপেক্ষ দেশ লাগে নে মৌলবাদী দেশ লাগে আমি হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলোৱে একেলগে মিলি জুলি বাস কৰিব লাগে নে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লাগিব লাগে কোনটো লাগে আমাক একতা লাগে নে যুদ্ধ লাগে আমি মিলাপ্ৰীতিৰে থাকিব লাগে নে কাজিয়া কৰিব লাগে আমি সম্প্ৰীতিৰে থাকিব লাগে নে সংঘৰ্ষ কৰিব লাগে সম্প্ৰীতি যদি সম্প্ৰীতিৰে থাকিব লাগে এবাৰ বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিবই লাগিব আৰু নোৱাৰে বিজেপিৰ অত্যাচাৰ বহুত বাঢ়িলে ইয়াতকৈ আৰু কোনো পক্ষে সহ্য কৰিব নোৱাৰে হয়নে নহয় কওক বিজেপিয়ে প্ল্যান কৰিছে যে এইবাৰ ভাৰতৰ সংবিধানখন বদলাব ভাৰতৰ সংবিধান বদলাবৰ কাৰণে তেওঁলোকে এটা নতুন থিয়ৰী উলিয়াইছে এই থিয়ৰীটোৰ নাম এক দেশ এক নিৰ্বাচন এক দেশ এক নিৰ্বাচন এখন দেশত যেনেকৈ এক দেশ এক শাসন ব্যৱস্থা বুলি কৈ যেনেকৈ কাশ্মীৰৰ ৰাজ্যৰ ক্ষমতা নাইকিয়া কৰিলে 370 অনুচ্ছেদ নাইকিয়া কৰিলে এক দেশ এক ধৰ্ম বুলি কৈ এতিয়া হিন্দু ধৰ্মক তেওঁলোকে ৰাষ্ট্ৰীয় ধৰ্ম কৰিব খুজিছে এক দেশ এক ধৰ্ম এক দেশ এক ভাষা বুলি কৈ অসমীয়া নহয় কেৱল হিন্দী ভাষা সমগ্ৰ ভাৰতৰ মানুহৰ ওপৰত জাপি দিব খুজিছে এতিয়া এক দেশ এক নিৰ্বাচন নামৰ নতুন থিয়ৰী নতুন তত্ত্ব নতুন নিয়ম উলিয়াই এইবাৰ কৈছে যে গোটেই ভাৰতবৰ্ষ একেলগতে
লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন হ'ব। লোকসভা আৰু বিধানসভাৰ যদি নিৰ্বাচন একেলগে হয় তেতিয়াহ'লে কি হ'ব? যদি লোকসভা আৰু বিধানসভা এতিয়া লোকসভা নিৰ্বাচন হৈ আছে, আজিৰ দিনটোত আমি লোকসভা নিৰ্বাচনৰ কাৰণে কথা পাতি আছো, লগতে যদি বিধানসভা নিৰ্বাচন হয় তেতিয়াহ'লে একেটা হাৱাতে এটা দলে চৰকাৰ গঠন কৰিব। ৰাজ্যটো কৰিব, কেন্দ্ৰটো কৰিব। যেতিয়া ৰাজ্যটো কৰিব, কেন্দ্ৰটো একেখন চৰকাৰ হ'ব, তেতিয়াহ'লে একে ৰাতিৰ ভিতৰতে সংবিধানখন বদলাই দিব পাৰিব। কথাটো জানা নাই? আমাৰ ভাৰতৰ সংবিধানৰ মূল অনুচ্ছেদবিলাক সংশোধন কৰিবৰ কাৰণে, বদলাবৰ কাৰণে অকল লোকসভাত পাছ হ'লেই নহ'ব, ৰাজ্যসভাতো পাছ হ'লেই কেৱল নহ'ব, লগতে ভাৰতৰ 50% ৰাজ্যত পাছ হ'ব লাগিব। 50% ৰাজ্য এতিয়া বিজেপিৰ হাতত নাই। এতিয়া গোটেই ভাৰতবৰ্ষত কেৱল 6খন ৰাজ্যতে বিজেপিৰ শাসন আছে। গতিকে বিজেপিয়ে ইচ্ছা কৰিলেও সংবিধানখন পুৰা সলাই দিব নোৱাৰে। যাতে তেওঁলোকে সংবিধানখন পুৰা সলাই দিব পাৰে, তাৰ কাৰণে তেওঁলোকে এটা নতুন থিয়ৰী লৈছে, সেইটোৰ নাম 1 দেশ 1 নিৰ্বাচন। যদি 2024 চনত এবাৰ বিজেপি জিকে, অতি সোনকালে ভাৰতত 1 দেশ 1 নিৰ্বাচন হ'ব, একেলগতে গোটেই দেশতে নিৰ্বাচন হ'ব, একেলগতে লোকসভা আৰু বিধানসভা নিৰ্বাচন হ'ব, একেলগতে নিৰ্বাচনত লোকসভাত এটা চৰকাৰ গঠন কৰিব আৰু বিধানসভাবিলাকৰ পৰা ৰাজ্যসভালৈ চব এটা দলৰ মানুহক জিকাই দিব পাৰিব, আৰু বিধানসভাটো একে চৰকাৰ হৈ গ'লে গোটেই সংবিধানখন এক ৰাতিৰ ভিতৰত সলাই তেওঁলোকে আমাৰ দেশক হিন্দু ৰাষ্ট্ৰত পৰিণত কৰি পেলাব পাৰিব। এইটো বহুত ডাঙৰ বিপদ আহি আছে। আমি সমৰ্থন কৰিব পাৰিম নে? এইটো আমি বিজেপিক ছাপোৰ্ট কৰিব পাৰিম নে নোৱাৰিম? চবে নামাতে, আমি ছাপোৰ্ট দিম নে নিদিম? এইটো নিদিওঁ, সঁচাকে নিদিওঁ, সঁচাকে নিদিওঁ। ভাৰতৰ কোনো গণতান্ত্ৰিক মানুহে বিজেপিৰ এই কামত কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি লক্ষীপুৰ হুছেইন ডাঙৰীয়াক একেলগতে 16টা দলে একেলগতে তুলিছো যে বিজেপিৰ বিৰুদ্ধে বেলেগ বেলেগকে ইলেকশ্যন খেলিলে নহ'ব, একেলগতে ইলেকশ্যন খেলো। প্ৰথমতে বিজেপিক হটাই লওঁ, বিজেপিক গিৰাই লওঁ, হয়নে? আপুনি সকলোৱে জানে নে নাই? যে মই কংগ্ৰেছৰ দিনতো মই বহুতবাৰ জেলত গৈছো, জানে নে নাই? মই জীৱনত এতিয়ালৈকে 36 বাৰ জেলত গৈছো, তাৰ ভিতৰত 20 বাৰ মোক কংগ্ৰেছে জেল দিছে আৰু 16 বাৰ মোক বিজেপিয়ে জেল দিছে, বুজেনে নাই? কিন্তু তাৰ পাছতো এতিয়া মই কংগ্ৰেছক কেলে সমৰ্থন কৰিছো? কেলে সমৰ্থন কৰিছো? যদি এতিয়া কংগ্ৰেছক সমৰ্থন নকৰো, দেশখন আৰু নাবাচে। দেশখন যদি বিজেপিৰ হাতলৈ গুচি যায়, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ দেশৰ সংবিধান নাবাচে। আমাৰ দেশখনত আমি শান্তিৰে থাকিব নোৱাৰি। আমি সদায় হিন্দু মুছলমানৰ কাজিয়া কৰি থাকিব লাগিব। আমাৰ দেশখনৰ মানুহে কথা ক'লে বিজেপিয়ে ওপৰৰ পৰা সকলোৰে মুখখন বন্ধ কৰি দিব। আমাৰ সকলো বস্তুৰ দাম বঢ়াই দিব, কিন্তু দাম বাঢ়িছে বুলি ক'লে মানে আমাক ঘূৰাই গুলি মাৰি দিব, হয়নে? গতিকে তেনেকুৱা এখন ফেচিষ্ট চৰকাৰ আমি কোনেও নিবিচাৰোঁ কাৰণে আমি সকলো দল একলগ হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ কৰিবনে? দোৱা কৰিবনে? সঁচাকে কৰিবনে? সঁচাকে আশীৰ্বাদ কৰিব? সঁচাকে ৰকিবুল হুছেইনক জিকাব? সকলোৱে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাব? মই শুনি আহিছো বোলে ইয়াত বহুত বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ আছে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়া মানুহ কিমান আছে ইয়াত? কিছুমানে হাত ধৰা নাই, মনে মনে ভাবি আছে চাগে। মৌলানা বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ কিমান আছে ইয়াত? মৌলানা বদৰুদ্দিন আজমলক ভোট দিয়া মানুহ কিমান আছে ইয়াত? আছে নেকি? আছে নেকি? মই এটা কথা কওঁ দেই, মুছলমান সমাজৰ যদি কোনোবা ডাক্তাৰ আছে, মই জেইলত থাকোঁতে MLA নমিনেশ্যন দিছো। মই ইলেকশ্যন জেলৰ পৰা খেলিছিলো বুলি জানে নে নাই? জানে? আৰু ইলেকশ্যন জেলৰ পৰা খেলোতে ৰাইজে মোক জেলতে ভোট দিলে বুলি জানে নে নাই? মই ইলেকশ্যনৰ কেম্পেইনিং কৰিবলৈ ক'তো অহা নাই। মই ইলেকশ্যন জেলৰ পৰা খেলিছিলো বুলি আপোনালোকে জানে নে নাই?
গুৱাহাটী জেলত বন্দী হৈ আছিল মই খালি নমিনেশ্যন পেপাৰখনত চহী কৰি দিলোঁ ৰাইজে মোক ক'তো দেখা নাই কিন্তু ৰাইজে মোক ভোট জিকাই দিলে কেলে জিকালে কাৰণ বিজেপিৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাইজে মোক ভোট দিলে হয়নে ৰাইজে ভাবিলে যে এই ল'ৰাটোৰ ওপৰত বহুত অন্যায় কৰিছে ইয়াক কেনেকৈ আমি জেলত থাকিবলৈ নিদিওঁ মোক ৰাইজে জিকাই দিয়াৰ কাৰণে কোৰ্টে মোক কেছৰ পৰাই খালাচ দি দিলে বুজিলে নাই যেতিয়া কেছৰ পৰা মোক খালাচ দি দিলে কোৰ্টে আকৌ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে কথা পাতি এবাৰ গুৱাহাটী হাইকোৰ্টত আবেদন কৰি মোৰ কেছটো আকৌ লগাই দিলে মই যেতিয়া আকৌ এবাৰ সুপ্ৰিম কোৰ্টলৈ গ'লো সুপ্ৰিম কোৰ্টত মই ক'লো যে মোক এনেকৈ অন্যায় কৰিছে মোক লোৱাৰ কোৰ্টে খালাচ দি দিছিলে কিন্তু মোৰ ওপৰত আকৌ কেছ বহুৱাই দিছে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে যে অখিল গগৈ একদম কেছ শেষ নোহোৱালৈকে কোনোদিন তোমালোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিবা মই জেলৰ পৰা ইলেকশ্যন খেলা মানুহ আৰু জেলৰ পৰা ইলেকশ্যন খেলা মানুহে নহয় জেলৰ পৰা কি যেতিয়া বিধানসভাত সোমাইছো বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ ভয় কৰা মানুহটোৱে মই হয়নে নহয় হিমন্তক একদম পানী খুৱাই দিয়া মানুহটোৱে মই হয়নে নহয় হিমন্তক বিধানসভাত নাকত ধৰি চাকত ঘূৰোৱা মানুহটোৱে মই হয়নে নহয় হিমন্তই মোক দেখিলে মানে এনেকুৱা কৰি থাকিব বুজিলে নাই সেই মানুহটো মই যেতিয়া বিধানসভাত বহি আছো বদৰুদ্দিন আজমল দলৰ বোলে আপুনি বিজেপি দলত ভোট দিব বল কি বোলে না আপুনি খং নকৰিব তাৰমানে আমি মুছলমান মানুহটো আমি যদি ভোট দিওঁ আৰু মুছলমান মানুহে যদি গম পায় আমাকতো কাটি দিব মাৰি দিব কিন্তু আপুনি ভোট দিলে একো নহয় আৰু আপোনাক চব মানুহে বিশ্বাস কৰে আপুনি ভোট দিলে কোনেও গমো নাপাব হা গতিকে আপোনাক 3 কোটি বা 5 কোটি টকা যি লাগে দিম কিন্তু আপুনি বিজেপিক ভোট দিব মই বোলো কি কৰিম এনেকৈ বুলি কওঁতে ভয়তে মোক খংটো বেছি বুলি চবেই জানে ভয়তে মানুহটো উঠি তাৰ পৰা পলাই দিলে কথাটো বুজিছেনে তাৰমানে কি তাৰমানে বদৰুদ্দিন আজমল পাৰ্টি যে বিজেপিৰ বি টিম বিজেপিৰ এজেণ্ট বিজেপিৰ দালাল এইটো প্ৰমাণ হ'ল নে নাই বদৰুদ্দিন আজমলৰ দল বিজেপিৰ দালাল হয়নে নহয় বিজেপিৰ দালাল হয়নে নহয় হয়নে নহয় আৰু এটা এইবাৰ 2021 যেতিয়া বিজেপি জিকিলে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হ'ল গোটেই AIDFৰ বিধায়কবিলাক সিৰাজউদ্দিন আজমল বদৰুদ্দিন আজমলৰ ভাইকৰ নাম সিৰাজউদ্দিন আজমল নহয় জানো সিৰাজউদ্দিন আজমলৰ লগত একেলগতে মুখ্যমন্ত্ৰীৰ ওচৰলৈ গ'ল মুখ্যমন্ত্ৰীৰ লগত 3 ঘণ্টামান বহি আছে ভিতৰত ঘৰত মুখ্যমন্ত্ৰীৰ ঘৰত সব MLA গৈছে হা AIDFৰ সব MLA গৈছে কথাটো শুনিলে খুব দৰকাৰী কথা অকণমান কথা নাপাতিব প্লিজ বহি দিয়া ভাইটি বহি দিয়া সাংবাদিকবিলাকক থিয় হৈ থাকিব দিয়া তোমালোক বহি দিয়া সাংবাদিকসকলক থিয় হৈ থাকিব দিয়া বাকীবিলাক বহি দিয়া না মই শেষ কৰিছোঁ বেছি দীঘলীয়া হৈছে নেকি আমনি পাইছে নেকি এই মই 2 মিনিটত শেষ কৰিছোঁ ৰাইজ ভাই ক'বলগীয়া কথাটো আছিলে যে বদৰুদ্দিন আজমলৰ গোটেই MLA বিলাকে গৈ হিমন্তৰ ওচৰত বহি আছে 3 ঘণ্টা ওলোৱা নাই 2 ঘণ্টা হৈ যোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ অফিচৰ পৰা উজনি অসমৰ সব SP বিলাকলৈ আৰু DC বিলাকলৈ এখন WT মেছেজ কৰিছে আৰ্জেণ্ট এটা ফেক্স মেছেজ কৰিছে WT মেছেজ সেই মেছেজটো যোৱাৰ পাছত মই যিটো MLA এজন SPয়ে মোলে লগে লগে সেই মেছেজ লিখাব লাগিছে মই চাই দেখিলোঁ তাত কি লিখা আছে জানেনে CM হিমন্ত বিশ্ব শৰ্মাই SP বিলাকক আৰু DC বিলাকক নিৰ্দেশ দিছে যে এতিয়াৰ পৰা উজনি অসমৰ পৰা অহাবিলাক যিবিলাক হাসি গছ মানে বুজিছেনে হাসি গছ মানে হ'ল কি কয় আগৰ য'ৰ পৰা যে পাৰফিউমটো বনাই যে এই যে এই গুণটো যে বনাই কি বুলি কয় আগৰৰ এইটো যে বনাই নে নাই তো সেইটো যে বনাই সেই তাৰ যিজোপা গছ
সেই গোটেই বিজনেছটো আজমল ডাঙৰীয়াই কৰে নে নকৰে? ক'লে যে আমালে নিৰ্দেশ দিছে, মই চালো যে SP বিলাকলে নিৰ্দেশ দিছে যে এতিয়াৰ পৰা কোনো ধৰণৰ হাঁচি গছ বা আগৰ গছৰ গাড়ী SP আৰু DC বিলাকে ৰাস্তাত ধৰিব নোৱাৰিব। বুজিছেনে? তাৰমানে AIDF কি কাম কৰিলে? প্ৰথমতে গৈ কি ক'ব লাগিছিলে যে অসমত এজনো মুছলমানে যাতে বিজেপি চৰকাৰৰ বিপদত নপৰে তাৰ নিশ্চয়তা আমাক আপোনাৰ পৰা লাগে। এইটোহে বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে ক'ব লাগিছিলে। কি ক'লেগে? বদৰুদ্দিন আজমলৰ যিটো বেপাৰ, কি বেপাৰ? আগৰৰ বেপাৰ। আগৰৰ বেপাৰৰ গাড়ী যাতে পুলিচে নধৰে তাৰ কাৰণে প্ৰথম দিনাই গৈ এটা অৰ্ডাৰ উলিয়াই লৈছে। তাৰপিছত খিৰাজুদ্দিন আজমল ওলাই আহিছে, 1 ঘণ্টা পাছত ওলাই আহিছে কি কয় CMৰ অফিচৰ পৰা বাহিৰত আহি টিভিৰ আগত কৈছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। অসমত এতিয়ালৈকে যিমান মুখ্যমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী বোলে হিমন্ত বিশ্ব শৰ্মা। কামটো ভাল কৰে নে বেয়া কৰে? এইটো একদম ডাইৰেক্ট দালালি হয়নে নহয় বাৰু? এইটো ডাইৰেক্ট 2 নম্বৰী হয়নে নহয় বাৰু? এইটো মুছলমান জাতিটোক বিক্ৰী কৰি থৈ আহিলে নে নাই? বিক্ৰী কৰিলে নে নাই? মুছলমান জাতিটোক বিজেপিৰ ওচৰত কোনে বিক্ৰী কৰিলে? কোনে বিক্ৰী কৰিলে? AIDF বিক্ৰী কৰিলে নে নাই? পিঠিত কোপ মাৰে। ল'ৰা কাম কৰিবলৈ যাওক, যদি দাড়ি আৰু টুপি আছে তেতিয়াহ'লে যিকোনো সময়তে বিপদত পৰিব পাৰে। কোনোবাই শান্তিত কাম কৰিবলৈ যাব পাৰে নেকি আজিকালি? ডিব্ৰুগড়লৈ যাওক, শিৱসাগৰলৈ যাওক, যোৰহাটলৈ যাওক, গুৱাহাটীলৈ যাওক, দিল্লীলৈ যাওক, বেংগলোৰলৈ যাওক, অসমত আৰু ভাৰতবৰ্ষৰ ক'তো এতিয়া মুছলমান নিৰাপদে থকা নাই, হয়নে? যিকোনো সময়তে মুছলমানক কোনোবাই মৰিয়াই মৰাৰ এটা পৰিৱেশ তৈয়াৰ কৰিছে এই বিজেপি চৰকাৰে। হয়নে নহয়? হয়নে নহয়? এটা জাতিক বিশ্বাসঘাতকতা কৰিছে নে নাই? কৰিছে নে নাই? কৰিছে নে নাই? AIDF ভোট লৈছিলে আপোনালোকক নিৰাপত্তা দিম, মুছলমান মানুহক জীয়াই ৰাখিম, মুছলমান মানুহৰ দম ৰক্ষা কৰিম বুলি, মুছলমান মানুহৰ নিৰাপত্তা দিম বুলি, মুছলমান মানুহৰ উন্নতি কৰিম বুলি। আৰু উন্নতি কৰিলে বদৰুদ্দিন আজমলৰ নিজা আৰু বিক্ৰী কৰি দিলে গোটেই মুছলমান ৰাইজক বিজেপিৰ ওচৰত। হয়নে? হয়নে নহয়? আজিকালি বহুতে কোনোবাই মোক কয় বোলে বদৰুদ্দিন আজমলে অসমত বহুত কাম কৰিছে। মই যেতিয়া সোধো যে বদৰুদ্দিন আজমলে কি কাম কৰিছে, কৈছে যে মেডিকেল কলেজ খুলিছে। মই বোলো মেডিকেল কলেজখন ক'ত? ভোট দিছে ক'ত? MP ক'ত? ধুবুৰীৰ MP মেডিকেল কলেজ খুলিছে ক'ত? পূজাই। হয়নে? বোলে ছুপাৰ পাৰ্টি কৰিছে। ধুবুৰীৰ কেইটা ল'ৰা কেতিয়ালৈকে ছুপাৰ পাৰ্টিৰ নাম লগালে কওক? জানে নেকি ল'ৰা? কোনোবাই ধুবুৰী লৈ আয়াত পালে নেকি? ধুবুৰী লৈ আয়াত চিট পালে নেকি? ধুবুৰী লৈ ভাল ৰিজাল্ট কৰিলে নেকি? বদৰুদ্দিন আজমলে পঢ়ালে নেকি? নাই। ক'ত কৰিলে এখন? হয়নে? মই শুনিছো যে দুখীয়া মুছলমানৰ কাৰণে বোলে বেটেৰী ৰিক্সা দি আছে বদৰুদ্দিন আজমলে। ধুবুৰীত কিমানখন বেটেৰী ৰিক্সা দিলে? কিমানখন পালে আপোনালোকে? ইয়াত কোনোবা বেটেৰী ৰিক্সা পোৱা মানুহ আছে নেকি? আছে নেকি? এজনো আছে নেকি? ক'ত বেটেৰী ৰিক্সা বিলালে? ক'ত বেটেৰী ৰিক্সা বিলালে? ক'ত বেটেৰী ৰিক্সা বিলালে? ভোট ল'ব ধুবুৰী, বেপাৰ কৰিব ধুবুৰীত, ভোট ল'ব বেপাৰ কৰিব খোজাই, হস্পিটেল বনাব খোজাই। আৰু ধুবুৰী মানুহক কি দিলে? ধুবুৰী মানুহক বোলে 3টা বস্তু দিলে। কি কি? 1 নম্বৰ বানপানী হ'লে ঠাণ্ডা পানী, হয়নে? 2 নম্বৰ ঈদৰ সময়ত অকণমান খেজুৰ, কাৰোবাৰ ঘৰলে, লিডাৰবিলাকৰ ঘৰলে খেজুৰ, হয়নে? আৰু 3 নম্বৰ মিটিঙলৈ আহিলে এই 3টাৰ বাহিৰে কিবা দিলে নেকি আপোনালোকক? দিলে নেকি? দিলে নেকি? দিলে নেকি? হয়নে নাই দিয়া? হয়নে নহয়? নাই দিয়া। আপোনালোকক একো দিয়া। বদৰুদ্দিন আজমলে আপোনালোকক ঠগিছে নে নাই? বদৰুদ্দিন আজমলে আপোনালোকক ঠগিছে নে নাই? বদৰুদ্দিন আজমলে মুছলমানক বিক্ৰী কৰি দিছে নে নাই?
বদৰুদ্দিন আজমলে বিজেপিৰ ওচৰত নিজে বিক্ৰী হৈছে নে নাই? বদৰুদ্দিন আজমল বিশ্বাসঘাতক হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ বিশ্বাসঘাতক কোন? গাদ্দাৰ আজমল ডাঙৰীয়াক আপোনালোকে ভোট দিব নে নিদিয়ে? ভালকে শুনিছো, চবেই ক'ব লাগিব। মই একদম পুৰা এইটোতে ভোট লৈ লৈছো দেই। মই কওক যে মুছলমানৰ শত্ৰু, মুছলমানৰ গাদ্দাৰ, মুছলমানৰ বিশ্বাসঘাতক মৌলানা বদৰুদ্দিন আজমলক এইবাৰ আপোনালোকে ভোট দিব নে নিদিয়ে? চবে নিদিয়ে? চবে নিদিয়ে? চবে নিদিয়ে? তেতিয়াহ'লে আজিৰ পৰা বদৰুদ্দিন আজমলৰ দিন গ'ল, দিন গ'ল, সঁচাকে দিন গ'ল। মই এটা খবৰ দিছো, কালি বদৰুদ্দিন আজমল ডাঙৰীয়াই হেলিকপ্টাৰ লৈ বিলাসী পাৰলৈ গৈছিল, বুজিছানে? আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই চাহ খাবলৈ হোটেলত সোমালেও 2000 মানুহে ঘেৰি ধৰে, হয়নে? 4টা বজাত যদি গণসমাৱেশ দিয়ে 10টা বজাৰ পৰা মানুহ লাইন লাগি থাকে। এবাৰ বিলাসী পাৰলৈ হেলিকপ্টাৰ লৈ গৈছে, মিটিঙৰ মানুহ কিমান জানে? মোৰ ওচৰত এতিয়াও ভিডিঅ'টো আছে, 200। মুছলমান মানুহে বদৰুদ্দিন আজমলক বুজি পাইছে, হয়নে? এইজন যে বদমাছ, এইজন যে ঠগ, এইজন যে প্ৰবঞ্চক, এইজন যে গাদ্দাৰ, মুছলমান মানুহে বুজি পাইছেনে? ভালকে বুজি পাইছেনে নাই? চৰকাৰ এতিয়াও ক'ৰবাত কিবা ক'বলগীয়া আছে নেকি? যদি আছে কৈ দিয়ক, কেতিয়াই আছে নেকি? সঁচাকে স্বৰ্গীয় ৰাইজ, আমি উজনি অসমত সিদ্ধান্ত লৈছো। উজনি অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে আমি সকলোৱে এইবাৰ সিদ্ধান্ত ললো। যোৰহাটত গৌৰৱ ঘূৰাইছো, মই নিজে কেম্পেইন কৰিছো। আৰু যোৰহাটৰ চব খিলঞ্জীয়া অসমীয়া মানুহে এইবাৰ বিজেপিক এৰি গৌৰৱ গগৈক ভোট দিছে। গৌৰৱ গগৈ MP হৈ গ'ল, গৌৰৱ গগৈ জিকিলে। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ গোটেই খিলঞ্জীয়া মানুহে এই দপদপাই ভোট দিছে। খিলঞ্জীয়া কৈ থাকোঁতে বিজেপিৰ হাতৰ পৰা চব খিলঞ্জীয়া গ'ল, বুজিছেনে নাই? চব খিলঞ্জীয়া গ'ল। আৰু এইবাৰ যোৱাই নহয়, 2026 চনত অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু বাকী আটাইবিলাকে 15টা দলে মিলি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰ উটুৱাই দিয়ে। 2026 চনত অসমত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰিম। 2026 চনত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম? মই আপোনালোকক এটা কথা দিওঁ, সঁচাকে কথা দিওঁ। আমি চব একলগ হৈ আছো, চবে একেলগে খেলিছো, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই পানী খাই গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন হেতা পৰি এনেকুৱা একদম ঠাণ্ডা হৈ গৈছে, দেখিছেনে মানুহটো? দেখিছেনে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে 14খনৰ ভিতৰত 14খনে চিট পাম। এতিয়া 14খনৰ ভিতৰত এনেকুৱা আলু এটাহে পাব যেন লাগিছে, বুজিছেনে নাই? সেইকাৰণে ঠাণ্ডা হৈ গৈছে, একদম পুৰা ঠাণ্ডা হৈ গৈছে বিজেপি, বুজিছেনে নাই? 2026ত আমি বিজেপি একদম বিজেপিৰ গাড়ীখনক আমি ব্ৰহ্মপুত্ৰত এনেকে 3 গগৈয়ে দলিয়াই আৰু লগত কিন্তু আৰু এজন মানুহ পঠিয়াই, বুজি জানেনে? হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ লগত আৰু এখন গাড়ী বান্ধি দিম, আৰু বান্ধি দি লগ কৰি দিম তলাচল। কাৰ চকী বাৰু এখন? কাৰ চকী? সঁচাকে ভাল লাগিবনে? একেলগে মামা আৰু চাচাই নাচি নাচি মামা আৰু চাচাক আমি বাংলাদেশলৈ পঠিয়াই দিম। চাচাই গৈ বাংলাদেশৰ মুছলমান মানুহৰ লগত থাকিব, আৰু মামাই গৈ বাংলাদেশৰ হিন্দুৰ লগত থাকিব। হ'বনে? কিন্তু সেইটো কৰিবলৈ হ'লে আপোনালোকে আমাক এটা বস্তু দিব লাগে। 2024 চনত ৰকিবুল হুছেইনক সকলোৱে ভোট দিব। নাই, চবে হাত ওপৰলৈ তোলা নাই। ৰকিবুল হুছেইনক ভোট দিব নে নাই? অসমৰ মুছলমান
মুছলমান সমাজে একেলগে ক'ব যে বদৰুদ্দিন আজমল বিশ্বাস